সভা সমিতি দেখা পাওঁ অসমৰ মুখ্যমন্ত্ৰী মিয়া কথা কৈ থাকে কি ক'ব ক'ব বিচাৰে নেকি এইটো কংগ্ৰেছে ইছ্যুবিলাক এই ইছ্যুবিলাক কিয় আপুনি অখিল গগৈৰ দল ৰাইজৰ দল আপুনি কিয় বাছি ল'লে ২৬ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপুনি সমষ্টিবাসী আপুনি ঘূৰি আছে ৰাইজৰ দুখ দশাৰ বুজ লৈ আছে সকলো স্তৰৰ মানুহৰ লগত আপুনি কথা পাতি আছে আপোনাক কেনেকুৱা সঁহাৰি পাইছে কি ক'ব হয় মই আইজুল হক আপোনালোকে চাই আছে এয়াৰ টাইম দিনটো আজি মোৰ সৈতে উপস্থিত আছে সিজুগ্ৰাম সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰভেজ ৰহমান ডাঙৰীয়া আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আগন্তক বিধানসভা নিৰ্বাচন উপলক্ষে কেইটামান প্ৰশ্ন কৰিম আপুনি আগত অগব দলৰ হৈ প্ৰচাৰ কৰিছিল আমি সভা সমিতিত দেখা পাইছো আমি কেইদিনমান হল দেখা পাই আছো ৰাইজৰ দলত কাৰণটো কি আচলতে ভিতৰত কি হৈছে কি ক'ব নাই মই আগতে ৰাজনীতিত নাছিলো যেতিয়া মই প্ৰথম ৰাজনীতিত পদাৰ্পণ কৰিলো মই অগবত জইন কৰিলো জইন কৰাৰ আগতে কিছু চৰ্ত আছিলে তেখেতসকলে কৈছিলে যে আমি বিজেপি এৰিম পুৰণা সেই আঞ্চলিকতাবাদ যিটো আমাৰ আদৰ্শ আছিলে সেই আদৰ্শলৈ আমি আগবাঢ়িম সেই হিচাপে মই আছিলো কিন্তু তাৰপিছত দেখা গ'ল যে আমাৰ দলৰ বিশেষকৈ সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে যি কথা কয় কিন্তু ভিতৰত সেইটো নহয় একছত্ৰীভাৱে দল চলাই আছিলে আৰু যেতিয়া উচ্ছেদ আৰম্ভ হ'ল আমাৰ সংখ্যালঘু মানুহৰ ওপৰত যিবিলাক অত্যাচাৰ আৰম্ভ হ'ল উচ্ছেদ বুলডোজাৰ ৰাজনীতি যিটো আৰম্ভ হৈছিলে তেতিয়া আমি যেতিয়া ইয়াৰ মানে এটা বিহিত ব্যৱস্থা আমাৰ অগপ দলৰ পৰা বিচাৰিলো তেতিয়া অগপ দলৰ মাননীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে আমাৰ কথা নুশুনি উচ্ছেদক পোনপটীয়াভাৱে সমৰ্থন কৰিলে আৰু সাংবাদিক মেলত এই কথা কৈছে আমাৰ ছ'চিয়েল মিডিয়া আৰু হেৰিত আপুনি বাইক পাই যাব কাৰ্যকৰী সভাপতিও ক'লে আৰু উচ্ছেদ সমৰ্থন কৰাই নহয় তেখেতসকলে ক'লে যে এই মানুহখিনি বহিৰাগত অসমৰ এই সংখ্যালঘু মানুহখিনি বহিৰাগত চহৰ অঞ্চলৰ পৰা আহি আমাৰ এই চৰকাৰী মাটি দখল কৰি অসমৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে আৰু জাতি মাটি ভেটিৰ ক্ষতি কৰিছে এনেকে যেতিয়া মানে সমৰ্থন কৰিলে তেতিয়া সেই দলত থকাৰ যুক্তিয়ে নাই ৰাজনীতিটো নিজৰ কাৰণে নকৰো পাৱাৰৰ কাৰণে নকৰো ৰাজনীতি আহিছো নিজৰ মানুহৰ কাৰণে কৰিবৰ কাৰণে তেখেতসকলৰ যেনেকুৱা জাতি মাটি ভেটিৰ কথা কৈছে আমাৰোতো জাতি মাটি ভেটি আছে না অসমখন আমাৰো হয় গতিকে সেইকাৰণে আমি সাম্প্ৰতিক যি পৰিস্থিতি তাৰ কাৰণে মই অগপ দল ত্যাগ কৰিলো আমি সঘনাই সভা সমিতি দেখা পাওঁ কিবা এটা ইছ্যু আহিলেই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মিয়া কথা কৈ থাকে এই কথাটো আপুনি যিহেতু এজন ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে লগতে আপুনি গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা এই কি ক'ব এই ক্ষেত্ৰত নহয় ইয়াৰ কাৰণ হ'ল আমাৰ বাপদাদাৰ দল এই যে মিয়া ইছ্যুটো সংখ্যালঘু ইছ্যুটো আমাৰ এই বাপদাদাৰ দল কংগ্ৰেছেই জীয়াই ৰাখিছে আৰু এইটোৰ কংগ্ৰেছে ৰাজত্ব আৰম্ভ কৰিছিলে ৰাজনীতি আৰম্ভ কৰিছিলে এইটো বিজেপিয়ে লৈছে প্ৰত্যেকটো দলেই আমাৰ সংখ্যালঘু মুছলমানক লৈ ৰাজনীতি কৰে সংগঠনবিলাকে সংখ্যালঘু মুছলমানক লৈ ৰাজনীতি কৰে গতিকে আমাৰ সংখ্যালঘু মুছলমান সমস্যা হৈ আছে আৰু সমস্যাক লৈ ৰাজনীতি কৰিবই আমাৰ বৰ্তমানৰ চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে কথাটো বুজিছেনে টেকনিকেল কথা তাৰমানে এইটো আমাৰ সমস্যা বনাই ৰাখিছে এইটো কিয় কৰিব লগা হ'ল আজি ৭৮ বছৰ পিছতে আজিৰ দিনতো আমাৰ মুখ্যমন্ত্ৰী আমাৰ মানুহক আমাক গালি পাৰি থাকে কিয় আমি গালি খাবৰ কাৰণে অসমৰ বাসিন্দা নেকি আপুনি ক'ব বিচাৰে নেকি এইটো কংগ্ৰেছে ইছ্যুবিলাক এই ইছ্যুবিলাক আগতে বনোৱা এইবিলাক ৫০ বছৰ ৩০ বছৰ আগতে শেষ হ'ব লাগিছিলে মিয়া ইছ্যু যিটো সংখ্যালঘু সম্প্ৰদায়ৰ যিটো আমাৰ আজিৰ দিনত যি অত্যাচাৰ হৈ আছে এতিয়াও এইটো আৰু হ'ব কালি কংগ্ৰেছ চৰকাৰ আহক বেলেগে আহক তেনেকেই চলিব মিয়াক লৈ অসমৰ গাদী দখল কৰা আজিৰ দিনত নহয় এইটো ৭৮ বছৰ আগৰ পৰা চলি আছে আজি এইটো মিয়াৰ ওপৰত গালি পাৰি আমাৰ মুখ্যমন্ত্ৰীয়ে আপাৰ আছাম দখল কৰি আছে তেখেতসকলক একগোট কৰি আছে গতিকে এইটো চলিবই আৰু ইউডিএফে আহি আৰু ইয়াতে মানে কি জুইত ঘি ঢালিছে আমাৰ ইউডিএফে ইয়াক সহযোগ কৰি আছে
আপুনি কিয় আপুনি অখিল গগৈৰ দল ৰাইজৰ দল আপুনি কিয় বাছি ল'লে কি ক'ব এই ক্ষেত্ৰত? বাছি লোৱাৰ কাৰণ হ'ল য'ত হিন্দু নাই, য'ত মুছলমান নাই, এটাই কথা অসমীয়া, এটাই কথা ভাৰতীয়। হিন্দু মুছলমান একেলগে আগবাঢ়ি যাব লাগিব, সেই দলৰ সেই কথা কোনে কৈ আছে আজিৰ দিনত অসমত? অখিল গগৈয়ে কৈ আছে, ৰাইজৰ দলে কৈ আছে। গতিকে সেই দলত থাকিলেহে আমি একেলগে আগবাঢ়ি যাব পাৰিম। এজন ছেপাৰেট হয়তো আপুনি একো কৰিব নোৱাৰে। আমি সংখ্যালঘু মুছলমান ছেপাৰেট হৈ থাকি আমিতো আগবাঢ়িব নোৱাৰো। ইমান দিনো নোৱাৰিলো। আজিৰ দিনত মেক্সিমাম 2% গ্ৰেজুৱেট আমি। গ্ৰেজুৱেট বি এ পাছ বা সম পৰ্যায়ৰ মাত্ৰ 2% অসমত। তেনেহ'লে আপুনি আৰু মেট্ৰিক পাছ কিমান আছে আপুনি হিচাপ কৰক। চেঞ্চাছ নতুন চেঞ্চাছ হ'লে আপুনি আচৰিত হৈ যাব। 2011 চেঞ্চাছ মতে অনলি 30%, 27-28% আমি মেট্ৰিকুলেশ্যন। আপুনি যিহেতু 26ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, আপুনি সমষ্টিবাসী আপুনি ঘূৰি আছে, ৰাইজৰ দুখ দশাৰ বুজ লৈ আছে, সকলো স্তৰৰ মানুহৰ লগত আপুনি কথা পাতি আছে। আপোনাক কেনেকুৱা সঁহাৰি পাইছে কি ক'ব? না হোৱাৰে ভাল। মানুহবিলাকক মানে এনেকে আমি ৰাখিছো ৰাজনীতিক দলবিলাক ইমান দিনৰ পৰা 78 বছৰৰ পৰা যে মানুহবিলাকৰ ব্ৰেইন ৱাছ হৈ গৈছে। তেখেতসকলে মানে এনেকে মানে এই চিধা দোষ ইফাল সিফাল চাব পৰা অৱস্থাত নাই, বুজিছেনে? দৰিদ্ৰ মানুহ, সেই দৰিদ্ৰ হৈ আছে, অশিক্ষিতই বনাই থৈ দিছে। নদী গৰাখহনীয়া আমাৰ চলি আছে। কোনো এইবিলাকত কাৰো মানে সময় নাই, কাৰো চিন্তা নাই যে আমাৰ এই মানুহখিনিৰ কি হ'ব, দৰিদ্ৰতা কেনেকে দূৰ কৰিব পাৰি, শিক্ষাত কেনেকে আগবঢ়াব পাৰি, সেইবিলাক চিন্তা নাই। আৰু মানুহখিনিও ভাবি আছে যে আৰু আমাৰ জীৱনত একো নহ'ব। চবে আহে আৰু কয় এইটো কৰিম সেইটো কৰিম, কিন্তু একো নকৰে। আৰু যিখিনি আচলতে কৰিব লাগে সেই কথাও নকয়, নকৰে। মানুহখিনি অলপ হেৰি হৈ আছে। কিন্তু ৰাইজত বৰ্তমান লৈ যিখিনি মানুহৰ লগত কথা পাতিছো, আমাৰ সমষ্টিৰ মানুহৰ হেৰি ভাল, সঁহাৰি ভাল। মানুহবিলাকে পৰিৱৰ্তন বিচাৰি আছে আৰু নতুনত্ব বিচাৰি আছে। আৰু এই ধৰ্ম ৰাজনীতিত মানুহবিলাকো অভ্যস্ত হৈ গৈছে আৰু এই ধৰ্ম ৰাজনীতি নকৰো, ডি বৰ্ডাৰ বিদেশী ৰাজনীতিত নকৰো আৰু সেই নামত আৰু ভোট নিদিওঁ, এইটো কথা স্পষ্ট হৈ গৈছে। সৃজনগ্ৰাম সমষ্টি পিছপৰা সমষ্টি, উম। গৰাখহনীয়া পীড়িত সমষ্টি, আপুনি বিধায়ক হ'লে এই কামবিলাক আপুনি কেনেকৈ দেখিব কি ক'ব এই ক্ষেত্ৰত? চাওক, সৃজনগ্ৰাম সমষ্টি বুলি নহয়, আমাৰ সংখ্যালঘু সম্প্ৰদায় য'তে আছে সেইখিনি মানে পিছপৰা। আমি মানুহখিনিয়ে পিছপৰা হৈ আছো 78 বছৰে। ভাৰত স্বাধীন হোৱাৰ সময়তো আমি এনেকুৱাই আছিলো, আজিও প্ৰায় সেনেকুৱা অৱস্থাতে আছো। ইমান ডিফাৰেঞ্চ হোৱা নাই 78 বছৰত। মাত্ৰ আমি 2011 চেঞ্চাছ মতে আমাৰ অসমৰ সংখ্যালঘু মুছলমান অনলি 1.7% গ্ৰেজুৱেট বা তাৰ সম পৰ্যায়ত। উন্নয়ন হৈছে জানো? অৰ্থনৈতিক অৱস্থা চবতকৈ বেয়া অৱস্থাত আমাৰ 2011 চেঞ্চাছ কৈ আছো, মোৰ কথা নহয়। চবতকৈ বেয়া অৱস্থা আমাৰ অসমৰ সংখ্যালঘু মুছলমানৰ। শিক্ষা আৰু অৰ্থনৈতিক অৱস্থা চবতকৈ বেয়া সংখ্যালঘু মুছলমানৰ। তাত আপুনি উন্নয়ন কেনেকে কৰিব? উন্নয়ন কেনেকে হ'ব? উন্নয়ন হ'ব গ'লে দুটা আগতে কৰিব লাগিব। ৰাস্তা ঘাটটো হ'বই, ৰাস্তা ঘাট হ'লে আপোনাৰ অৰ্থনৈতিক অৱস্থা আৰু শিক্ষা আগবাঢ়ি নাযায়। আপুনি শিক্ষাৰ কাৰণে কাম কৰিব লাগিব। আপুনি এই দৰিদ্ৰ মানুহখিনিক উঠাই আনিব লাগিব। পইচা নহ'লেতো শিক্ষা নাপায়। ভাল শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে পইচাও লাগিব। আপোনাৰ এই চৰ অঞ্চলৰ স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক কৰিব লাগিব। শিক্ষক আছে না নাই, পঢ়া শুনা চলি আছে না নাই, আপোনাৰ নেতৃত্ব দিব লাগিব। সেইখিনি কৰিলে আপোনাৰ অট'মেটিক হ'ব। আৰু বৰ্তমান যিটো সৃজনগ্ৰাম সমষ্টি, আপোনাৰ স্পেচিফিক যিটো প্ৰশ্ন, সৃজনগ্ৰাম সমষ্টি হ'ল নদীপৰীয়া সমষ্টি। এই সমষ্টি অহা 10 বছৰৰ ভিতৰত বিলুপ্ত হ'ব। নাম থাকিব, মানুহ নাথাকিব। কাৰণ এই নদী বান ক'তো নাই। মই যিখিনি ঘূৰিলো গোটেইখিনি মই ঘূৰিছো, ক'তো নাই। আৰু প্ৰায় পাঁচটা পঞ্চায়ত অলৰেডি বিলুপ্ত পৰ্যায়, মানুহ বিচাৰি নাপাব আপুনি। 3টাতো একেবাৰে মানুহ নাই, মাটি আছে, চাৰিওপিনে পানী, দ্বীপ হৈ আছে, মানুহ নাপাব। মানুহ কৰবাত যাই আছে, ভোট খুজিব নোৱাৰে আপুনি। সেইখিনিৰ কাৰণে এটা ভাল কাম কৰিব নোৱাৰিব, এনেকুৱা পৰ্যায়ত আছে। হাইৱেৰ ঘৰ দিব খুজিলেও দিব নোৱাৰিব, এনেকুৱা পৰ্যায়। আৰু এই নদী বান্ধৰ কাম যদি এই ইমিডিয়েট ষ্টাৰ্ট নকৰে, একদম মানে উজনিৰ পৰা নামনি আমাৰ সমষ্টিত নকৰিলে সমষ্টিখন একদম শেষ হৈ যাব। গতিকে আমি সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব, যে 3টা বস্তুৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগিব সৃজনগ্ৰাম সমষ্টিৰ কাৰণে। যে 1 নম্বৰ হ'ল
এই নদী বান্ধটো আমি কেনেকে কৰিব পাৰোঁ, গৰাখহনীয়া কেনেকে ৰোধ কৰিব পাৰোঁ। দ্বিতীয় কথা হ'ল এই মানুহখিনি, আমাৰ দৰিদ্ৰ মানুহখিনি কেনেকে অন্ততঃ অলপ স্বাৱলম্বী কৰি আৰ্থিকভাৱে অলপ সচ্ছল কৰাৰ ব্যৱস্থা আমি কৰিব লাগিব। আৰু আমাৰ ল'ৰা ছোৱালীক শিক্ষাত গুৰুত্ব দিব লাগিব, যে দৰিদ্ৰতাই যাতে এই শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি কাম কৰিব লাগিব। ডক্টৰ, ইঞ্জিনিয়াৰ যিয়ে হ'ব খোজে আমাৰ দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালী হ'ব লাগিব। সেইখিনি আমি কৰিলে উন্নয়ন, এনেকুৱা উন্নয়ন হ'ব, আপুনি চাব 10 বছৰৰ ভিতৰত জালুকবাৰীক পিছ পেলাব। এতিয়া আপুনি সৃজনগড় সমষ্টিবাসীৰ ৰাইজক কি মেছেজ দিব শেষত? মেছেজ অলৰেডি দিয়া গৈছে, মই মানুহে গমো পাইছে মই কি লৈ আহিছো, কিয় আহিছো। কিন্তু তথাপি আপোনালোকৰ মাধ্যমত মই এইটোৱে অনুৰোধ কৰিম যে এইবাৰ 2026, মই এটা কথা কৈ থাকো, সৃজনগ্ৰাম সমষ্টিবাসীৰ 26, কোনো নেতাৰ নহয়, কোনো দলৰ নহয়। 2026ত সৃজনগ্ৰাম সমষ্টিবাসী ৰাইজে নিজৰ কাৰণে ভোট প্ৰদান কৰিব লাগে, নিজৰ চিন্তা কৰি ভোট প্ৰদান কৰিব লাগে, নিজক সংস্থাপিত কৰিবৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিবৰ কাৰণে, আৰু নদীৰ গৰাখহনীয়া বন্ধ কৰিবৰ কাৰণে ভোট দিব বুলি মই আশা ৰাখিছো। আপোনালোকৰ মাধ্যমেদি মই বিশেষকৈ চবেই দৰিদ্ৰ আমি সৃজনগ্ৰাম, আৰু খেতিৰ লগত জড়িত মানুহ, কৃষিৰ লগত। মই এটাই অনুৰোধ কৰিম যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে আগ্ৰহী হওক। আপোনালোকৰ দৰিদ্ৰতাক হেঙাৰ হিচাপে নলৈ, দৰিদ্ৰতাক আশীৰ্বাদ হিচাপে লৈ আগবাঢ়ি যাওক। হয় প্ৰিয় দৰ্শক, আপোনালোকক এই 80টি সাক্ষাৎকাৰখন আপোনালোকক শুনালো। পাৰভেজ ৰহমান ডাঙৰীয়া কি ক'লে আপোনালোকে গঠনমূলক কমেণ্ট কৰিব, আৰু আমাৰ পেজখন ফ'ল' কৰিব, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব।